কোন দলে ক'ত নিৰ্বাচন খেলিব আলোচনা চলি আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে। প্ৰাৰ্থীৰ জয়ী হোৱাৰ সম্ভাৱনা চাই আসনৰ বুজাবুজি চূড়ান্ত হ'ব। কেইবাগৰাকীও প্ৰাক্তন বিধায়কে যোগাযোগ কৰিছে। তিনি গগৈ এবাৰ একলগ হ'ব, ৰাইজ একলগ হ'ব। AIUDFক বাদ দি সকলো বিৰোধী দল একলগ হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এই বৈঠকখন আসলতে অনানুষ্ঠানিক আছিলে আৰু কোনো ৰাজনৈতিক বিষয় লৈ নহয়। কাৰণ আপোনালোকে জানে যে যোৱাকালি এখন ডিব্ৰুগড়ত নাগৰিক সন্মিলন এখন গণ অভিৱৰ্তন আয়োজন কৰিছিলে। তাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া সকলো ৰাজনৈতিক দলৰে নেতাসকলে অংশগ্ৰহণ কৰিছিলে। তাৰ পাছতে আমি তেখেতে সন্ধিয়া একেলগে বহি নিশাৰ আহাৰৰ কাৰণে তেখেতে নিমন্ত্ৰণ কৰে আৰু ময়ো গ'লোঁ। অৱশ্যে আমি যিহেতু অনানুষ্ঠানিক কিছু কথা মই কৈছোঁ, মোৰ মনৰ কথা, অসমৰ ৰাইজে এতিয়া কি বিচাৰি আছে, কি হোৱাটো প্ৰয়োজন, এই কথা বতৰাবোৰ মই মোৰ ফালৰ পৰা কৈছোঁ। তেওঁ কথাবোৰ গুৰুত্ব সহকাৰে তেওঁ গ্ৰহণ কৰিছে, উপলব্ধি কৰিছে আৰু কৈছে যে খুব গোটেই কথা বতৰাবোৰ আমি তাৎক্ষণিকভাৱে এই কথা বতৰাবোৰ আগবঢ়াই লৈ যাম। গতিকে আমাৰ যিহেতু ইতিমধ্যে আনুষ্ঠানিকভাৱে বহু কথাই হৈছে বা আমি বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছোঁ আৰু মিত্ৰতা হোৱাৰ কথাটো ইতিমধ্যে চূড়ান্ত হোৱাৰ কথা কৈছে, ইতিমধ্যে সকলোৱে কৈছে আৰু কাৰ্যকৰীকৰণ মানুহৰ মাজলৈ যোৱাৰ কথা, বিভিন্ন ধৰণৰ সভা আয়োজন কৰা, সেই বিষয়বোৰৰহে আচলতে চূড়ান্ত ৰূপৰেখা কৰাৰ আচলতে সময় আহি পৰিছে। তাৰ লগে লগে আসন বুজাবুজি নিশ্চিতভাৱে থাকিব। সেই সম্পৰ্কটো এতিয়া অন কেমেৰাটো এইবোৰ কথা ক'ব নোৱাৰোঁ, কিন্তু তথাপিও আমি যেতিয়া আমি লগালগি হৈছোঁ সেই সম্পৰ্কতো কথা বতৰা চলিছে। মানে চাওক, প্ৰথম কথাটো হ'ল আমাৰ কোনে ক'ত খেলিব, কিমান ছিট খেলিব, তাৰ লগত জিকাৰ কথাটো উইনিবিলিটি ফেক্টৰটো গুৰুত্বপূৰ্ণ। প্ৰাৰ্থীগৰাকী আৰু সাংগঠনিকভাৱে সকলোৰে সমৰ্থন, তাৰ উপৰিও ডেম'গ্ৰাফি, সকলো যিবোৰ কথা লাগে, যিবোৰ পেৰামিটাৰ বিশ্লেষণ কৰাৰ বা যিবোৰ কনচিডাৰ কৰাৰ প্ৰয়োজনীয়তা আছে, এইবোৰ নিশ্চিতভাৱে কৰা হৈছে আৰু মই ভাবোঁ যে সঠিক শুদ্ধ দিশত গতি কৰিছে। এটা নেৰেটিভ বিজেপিয়ে দিবলৈ চেষ্টা কৰে বিভিন্ন আসাম টক্স আপোচবিহীন অসম কণ্ঠ।